মানে চাণক্যই কৈছিল কি যে নিজৰ ওপৰত সকলো এক্সপেৰিমেণ্ট কৰিব নালাগে, লোকৰ ভুলৰ পৰা শিকিব লাগে। মই অন্য কথা নহ'লেও চাণক্যৰ সেই কথাটো ভাল পাওঁ। সেই গতিকে মই আশা কৰিম যে আমি আমাৰ নিজৰ ভুলবিলাক সকলোৱে, মই সকলোকে কৈছোঁ, কংগ্ৰেছৰ গাত দুখ দিছোঁ বুলি যেন এনেকুৱা বিকৃত বাতৰি আজি নাই বাৰু, বিকৃত নিউজ পৰিৱেশন নহয়। সকলোৱে পুনৰ নিজৰ নিজৰ ভুলৰ পৰা শিকিবলৈ যত্ন কৰোঁ আৰু অসমক এখন ভাল চৰকাৰ যাতে আমি বিকল্প বিজেপিৰ দিব পাৰোঁ, সেইটো প্ৰচেষ্টাই আগন্তুক সময়ত আমাৰ সংকল্প, যাতে অসমবাসীয়ে নিজে বিচৰাখিনি চৰকাৰে পূৰণ কৰে। বিজেপি চৰকাৰৰ ক্ষেত্ৰত আপোনালোকে দেখিবই যে তেখেতসকলে পুৰণা কথাবিলাক কয় আৰু ভৱিষ্যতৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু তেওঁলোকে বৰ্তমানটো ধ্বংস কৰি পেলায়। এই কথাটো আপোনালোকে যিকোনো ক্ষেত্ৰতে চাওক, তেওঁলোকে পুৰণা কিবা কিবি খুচৰি পেলাই বক্তৃতাবিলাক দি থাকে। আৰু যেতিয়াই গৃহমন্ত্ৰী হওক বা অন্যসকল আহে, প্ৰধানমন্ত্ৰী আহে, আমাক সোণোৱালী ভৱিষ্যতৰ কথা কয়। সোণোৱালী ভৱিষ্যত কেনেকৈ হ'ব? আচ্ছা দিন আনেৱালা, 16 মে'ত বিদেশী বহিষ্কাৰ হ'ব 2016 চনত কৈছিলে, 14 চনত কৈছিলে। 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব, সেই 14 চনৰ পৰা কৈ আছে, সেইটো হ'ল সোণোৱালী। আৰু 351 টকা চাহ শ্ৰমিকৰ মজুৰি, সেয়াও সোণোৱালী ভৱিষ্যতৰ কথা। কিন্তু বৰ্তমান সময়ত কি কৰিছে? এতিয়া আমাৰ ভৱিষ্যতবিলাক ধ্বংস কৰিলে। এই 6 জনগোষ্ঠীৰ প্ৰতিবেদনৰ যোগেদি যিখিনি প্ৰচেছত আগবাঢ়িছিলে 30 বছৰ ঘড়ী কাটা পিছুৱাই দিলে। চাহ শ্ৰমিকৰ মজুৰিৰ কথা যেতিয়া কোৱা যায়, যোৱা সময়ছোৱাৰ ৰেকৰ্ড আছে আপোনালোকৰ হাতত, চৰকাৰী নথিত দেখিব যে প্ৰতিবাৰতেই, অৰ্থাৎ যেতিয়াই চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হয়, ত্ৰিপাক্ষিক সিদ্ধান্ত হয়, চাহ শ্ৰমিক, চাহ মালিক আৰু চৰকাৰৰ হস্তক্ষেপ। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক যেতিয়া বিধানসভাত যোৱা মাৰ্চ মাহত সোধা হ'ল, তেখেতে ক'লে চৰকাৰৰ কোনো হাত নাই মজুৰি বৃদ্ধি কৰাত। মজুৰি বৃদ্ধিৰ কাৰণে মোৰ বিধায়ক ভাস্কৰ বৰুৱাৰ ফালে আঙুলিয়াই দিলে আৰু ক'লে যে ভাস্কৰ বৰুৱাক সোধক চাহ শ্ৰমিকৰ মজুৰি 351 টকা কেতিয়া হ'ব। কিন্তু যদি সেইটোৱে কথা, 351 টকা তেখেতসকলৰ মেনিফেষ্টত কিয় লিখিছিল? এই প্ৰশ্ন কেতিয়া সুধিব? অকল আমাৰ অসমৰ জনগণে প্ৰলোভনৰ ৰাজনীতিত বিজেপিয়ে বিচৰা নিচিনাকৈ সোণোৱালী ভৱিষ্যতৰ কথাটো চিন্তা কৰি নিজৰ বৰ্তমান ধ্বংস কৰি পিছুৱাই যাব নেকি? সেইটো প্ৰশ্ন আমি ৰাইজৰ আগলৈ আনিম। এইবিলাক মুখ্যমন্ত্ৰীৰ কোনো ভেলু নথকা কথা। আজান ফকীৰক তেখেতে কেনেকৈ গুৱাহাটীত এই যে বেলতলা বজাৰলৈ যাওঁ, সেই ৰাস্তাটোৰ ওচৰত আজান ফকীৰৰ নামত কিমান ডাঙৰ ৰাস্তা এটা দিছে। মোৰ জিলাত আজান ফকীৰৰ সাংস্কৃতিক, সাহিত্যিক, সামাজিক অৱদানৰ বিষয়ে শংকৰদেৱ কলাক্ষেত্ৰৰ সমপৰ্যায়ৰ এটা গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে অসমৰ বাজেটত পুঁজি আবণ্টন দিলে। মোৰ সমষ্টিত তাৰ বাবে মাটি নিৰ্বাচিত কৰিলে, কিন্তু ৰাজনীতি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আজিলৈকে সেইটোৰ কাৰণে কাম আৰম্ভ কৰিবলৈ দিয়া নাই। বিধানসভাত এই বিষয়ে প্ৰশ্নও উত্থাপন কৰিছিলোঁ। এতিয়া মানে বেবেৰবাং বাই আছে তেখেতসকলে, কিন্তু তেখেতে নিজেই যেনেধৰণেৰে বা তেখেতৰ পূৰ্বৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত আজান ফকীৰৰ কথা, বাঘ হাজৰিকাৰ কথা ক'লে, এইবিলাকতো আপোনালোকৰ ৰেকৰ্ডত আছেই। সেই গতিকে এইবিলাক সাময়িকভাৱে বৰ্তমানে তেখেতসকলে এটা হিন্দু মুছলিমৰ পলাৰেশ্যন পলিটিক্স কৰিব বিচাৰে। অসমত সেয়া কৰিব পাৰি নেকি, সেয়া চেষ্টা কৰি আছে। আমি ভাবোঁ মুখ্যমন্ত্ৰী এইবিলাক কথাত ৰাইজে গুৰুত্ব নিদিব। মূল যিবিলাক কথা আছিল তেওঁলোকৰ ভিজন ডকুমেণ্টৰ, বছৰৰ 24 ঘণ্টাই 365 দিন বিজুলী যোগান, তাৰপিছত আপোনাৰ খেতিপথাৰত সকলো সময়তে কৃষকৰ উপযোগী হোৱাকৈ পানী আৰু অন্যান্য সা সুবিধা, আমাৰ নিবনুৱাসকলৰ নিযুক্তিৰ ব্যৱস্থা, আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ, আমাৰ চাহ বাগিচাৰ শ্ৰমিকৰ 351 টকা মজুৰি, আৰু আমাৰ যি বানপানীৰ সমস্যাৰ পৰা সমাধান, এইবিলাকেই আছিলে মূল কথা। সেই গতিকে আমি মূল কথাখিনিলৈ ঘূৰি যাব লাগিব। তেখেতসকলে 10 বছৰৰ কাৰণে ভিজন ডকুমেণ্ট দিছিল, কৈছিল 10 বছৰত আমি কৰি দিম। আৰু বাংলাদেশী খেদিলে মাত্ৰ কিমান, 1600 নে কিমান যোৱা 10 বছৰত। এই হিচাপত তেওঁলোকে যিটো মানে কথা আৰু কামৰ মাজতে তেওঁলোকৰ বিৰাট পাৰ্থক্য আছে, সেইটো প্ৰমাণ কৰিছে। কংগ্ৰেছে বহুত বেছি তাতকৈ বাংলাদেশীক খেদিছিলে। সত্ৰসমূহৰ সংৰক্ষণৰ বাবে গৃহ মন্ত্ৰণালয়ৰ পৰা পুঁজি আনি দিছিলে আৰু বহুতখিনি কাম কৰিছিল, যিখিনি অৱশ্যে তেওঁলোকে ফটা ঢোলটো নিজে বজায় বুলি কয়তো, ফটা ঢোল মানে বজালে শব্দও হয় বা কিবা, নিজেই নিজৰ ফটা ঢোলটো বজাই থাকে, সেইকাৰণে আমি তেনেকুৱা ধাৰণা কৰোঁ। কিন্তু প্ৰকৃততে কংগ্ৰেছৰ
আপোনালোকে চাওক প্ৰতিটো ক্ষেত্ৰতে কংগ্ৰেছে বেছি কাম কৰিছিল। আনকি 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰস্তাৱ অসম বিধানসভাৰ পৰা কংগ্ৰেছৰ দিনত গৈছিল। ত্ৰিপাক্ষিক বৈঠক মনমোহন সিঙৰ দিনত হৈছিল। এই 10 বছৰত তেওঁলোকে কেইবাৰ ত্ৰিপাক্ষিক বৈঠক কৰিলে। অৱশ্যে হয়, ছাত্ৰ সন্থা আৰু অন্যান্যসকলৰ লগত প্ৰাক্তন ছাত্ৰ সন্থাৰ নেতাসকলে শাসনত থাকি পেলাই বিভিন্ন আলোচনা কৰি থাকে, সেইখিনি দেখা পাইছোঁ। কিন্তু কাৰ্যক্ষেত্ৰত কি হৈছে, এতিয়া ভাৰতীয় নাগৰিকবিলাকক ঠেলি হেঁচি বাংলাদেশলৈ পঠাই আছে আৰু তেওঁলোকে এষ্টাব্লিছ কৰিব পৰা নাই। আজি কি ব্যৱস্থা কৰিছে এই চৰকাৰখন, শাসন আইন মতে কৰা নাই, আৰু সেই গতিকে আমি আইনৰ শাসনৰ বাবে আগন্তুক সময়ত কষ্ট কৰিম। মানে গতিত কৰিছে তেওঁলোকেতো সেইটো কেনেকৈ আপোনালোকে গ্ৰহণ কৰিব? যি সময়ত বাংলাদেশীবিলাকক নাগৰিকত্ব দিবলৈ নাগৰিকত্ব সংশোধনী আইন কোনে আনিলে? অমিত শ্বাহে আনিলে গৃহমন্ত্ৰী হিচাপে। তাৰপিছত তেওঁৰ মুখত এইবিলাক কথা ক'লে মানে তেওঁক আচলতে অসমীয়া মানুহে তেওঁৰ কথা শুনা উচিত নহয়। মই উগ্ৰ ৰাজনীতি নকৰোঁ, কিন্তু মহাৰাষ্ট্ৰৰ নিচিনা জেগাত হোৱা হ'লে চাগে তেওঁৰ যিটো মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ৰিক্সাৱালাৰো কাৰোবাক চৰিয়াব, অসমৰ মানুহে এইবিলাক নকৰে, কাৰণ আমি মহাপুৰুষৰ টেম্পাৰমেণ্টত থাকোঁ। মহাপুৰুষে সকলোকে লৈ চলে। কুকুৰ চিংগাল গদৰ্ভৰো আত্মাৰাম। সেই গতিকে অমিত সিঙেতো মানুহক জানো সন্মান নজনায়? সেই গতিকে অন্য জেগাততো কি অৱস্থা হয় দেখিছেই। সেই গতিকে মানে মই আৰু বেছি নকওঁ, কিন্তু অসমীয়া মানুহৰ ধৈৰ্যৰ বান্ধোন এনেকুৱা কথা কয় যে নিচিঙে, সেইটোকেই অনুৰোধ কৰিছোঁ। কথা ভাৰতৰ বুলি কৈছোঁ মানে এইকাৰণেই যে বানমুক্ত ৰাষ্ট্ৰীয় সমস্যা কৰাৰ কথা আছিলে আমাক। অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হিচাপে গ্ৰহণ কৰি তাৰ বাবে যি কৰিব লাগে কৰিব। ডিব্ৰুগড়ত কি কয় 2খন বোধকৰো ড্ৰেজাৰ কিনিছিলে, মোৰ যিমানটো মনত পৰে বাজেটত। 100 কোটি টকা ব্ৰহ্মপুত্ৰৰ গতিধাৰা কেনেকৈ হয় ষ্টাডি কৰিবলৈ দিয়াৰ কথা আছিল। তাৰপিছত আপোনাৰ ড্ৰেজাৰ লগাই খনন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুঁজি অনুমোদন দিয়াৰ পিছত কেশৱ মহন্ত জলসম্পদ মন্ত্ৰীয়ে ফাউণ্ডেশ্যন আৰম্ভ কৰিছিলে। তাৰপিছত এতিয়া কি হ'ল, বিজেপি অফিচ ক'ত কৰিলে, য'ত নদীৰ গতিধাৰা কেনেধৰণে প্ৰৱাহ গতি হয়, ৰিভাৰ ষ্টাডি চেণ্টাৰত বিজেপিয়ে নিজৰ অফিচ বনালে, আৰু সেই ফাউণ্ডেশ্যনৰ খবৰ নাই। ব্ৰহ্মপুত্ৰৰ এতিয়া যিটো গতিধাৰা তাৰ ষ্টাডি কৰিবলৈ 100 কোটি টকা কি কৰিলে তাৰ কোনো ৰিপৰ্ট নাই। 6 জনগোষ্ঠীক 30 বছৰ পিছুৱাই লৈ গ'ল। চাহ শ্ৰমিকৰ মালিকৰ কথা ক'লে, আৰু যিবিলাক দি আছে সেইবিলাক প্ৰকৃততে আঁচনি হয়, মানে সেইবিলাক আইন অনুসৰি দিয়া নাই। যিখন আইন আছিলে মহাত্মা গান্ধী এনৰেগা, সেই এনৰেগাখন আছিলে ডিমাণ্ড বেছড, কাৰোবাক লাগে যদি তেওঁ কাম পাবই পাব। এতিয়া 60-40 কৰি দিছে। অসমৰ ক্ষেত্ৰত অৱশ্যে কৰা নাই, কিন্তু গোটেই ভাৰতবৰ্ষৰ ৰাইজক তেওঁলোকে টুপি পিন্ধোৱাত উস্তাদ, টুপি পিন্ধালে, আৰু চৰকাৰে কাম দিলেহে হ'ব। অৰ্থাৎ বিত্ত যোগানটো চৰকাৰে যিমান কৰে সিমান কাম হ'ব, কিন্তু আগতে আছিলে যে ৰাইজে বিচাৰিলে কাম দিব লাগিব। সেই গতিকে তেওঁলোকে আইনবিলাক নষ্ট কৰে, সংবিধান নষ্ট কৰে। এনেকুৱা এখন চৰকাৰৰ পৰা মুক্তি পাবলৈ অসমৰ জনগণে একত্ৰিতভাৱে চেষ্টা কৰিব লাগিব। আমি বিৰোধী ঐক্যৰ কাৰণেই আজিৰ দিনটোত চিন্তা কৰি আছোঁ, সেয়াই আমাৰ সংকল্প।